ফূৰ্তিতে আহি আমি কৈ পালোহি মালিনী থান সেই আহি আছোঁ টিকট চিকট হাতত লৈ এইফালে দেখাই দিয়া এইফালে পূজা বস্তু দুইজন আহি আছোঁ আকৌ চিচি কেমেৰা মালিনী থান হৈছে অৰুণাচলৰ লিকাবালিত অৱস্থিত এখন থান আৰু যথেষ্ট ঐতিহাসিক এখন পুৰণি স্থান গতিকে আমি এই ঠাইলৈ আজি আহিছিলোঁ আৰু আহি খুব ভাল লাগিছে এই খুব ভিতৰত খুব এটা ধুনীয়া পৰিৱেশ আৰু মালিনী থানত ৰুক্মিণী আৰু শ্ৰীকৃষ্ণই গন্ধৰ্ব বিবাহ কৰি ইয়াতে আছিল বুলি এদিন এৰাতি ইয়াতে আছিল বুলি ঐতিহাসিক মতৰ মতে আমি জানিব পাৰোঁ আৰু এই ভিতৰ চোৱা দেখিছে আপোনালোকে ধুনীয়াকৈ ধূপচাকি জ্বলাই ল'লোঁ আৰু ধুনীয়াকৈ ধূপচাকি জ্বলাই লৈ আৰু ভিতৰলৈ যোৱাৰ লগে লগে ইমান বেছি ঠাণ্ডা লাগে আচলতে ফেনৰ কোনো প্ৰয়োজন নাই এই ঠাই যথেষ্ট বতাহ বলি থাকে আৰু যথেষ্ট ঠাণ্ডাও হয় গতিকে আজি আমি ইয়ালৈ আহিলোঁ আৰু আহি যথেষ্ট ভাল লাগিলে এতিয়া ভিতৰলৈ গৈ আছোঁ ভিতৰৰ অংশত পূজাৰীৰ পৰা আশীৰ্বাদ ল'ম আৰু আশীৰ্বাদ লৈ আমি আজি ঘৰলৈ যাত্ৰা কৰিম আৰু ইয়াৰ ভিতৰৰ ভাগ দেখিছেনে ভিতৰৰ ভাগ তলাতল ঘৰ যেনেধৰণৰে আমাৰ নিৰ্মিত সেই ধৰণৰ আৰ্হিত নিৰ্মিত কৰা হৈছে আৰু আমি পূজাৰীৰ আশীৰ্বাদ ল'লোঁ আৰু পূজাৰীয়ে ক'লে যে কি এপাক মন্দিৰটোৰ কাষেৰে ঘূৰিব লাগে গতিকে আমি মন্দিৰটোৰ কাষেৰে ঘূৰিলোঁ আৰু দেখিছে নহয় ইয়াত কিমান ধুনীয়া প্ৰতিচ্ছবি আৰু বাহিৰৰ অংশটো কিমান ধুনীয়া হৈ আছে আৰু যথেষ্ট ৰ'দো দি আছে গতিকে প্ৰসাদ লৈ মেলি আমি উভতিলোঁ আৰু এয়া চাওক এয়া হৈছে পুৰণি মন্দিৰ ভাগ আচলতে পুৰণি মন্দিৰ ভাগেই এই ভাগ আৰু ইয়াতে এইখিনি সংৰক্ষণ কৰি থোৱা হৈছে আপোনালোক যিসকলে আহিছে সেইসকলে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল অহা নাই নিশ্চয়কৈ এবাৰ আহিব মালিনী থানলৈ যথেষ্ট ভাল হ'ব গতিকে আজিলৈ ইমানখিনিয়ে অন্য ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ